এতিয়া মিজিং বুৰে হত্যা কৰাৰ সন্দেহ কৰিছে মিজিং বৰাই হত্যা কৰা ৰাতি হাতীও আহিছিল, হাতী মাৰি থৈ যোৱা বুলি কৈছে আৰু কিন্তু হাতীয়ে মাৰছি না কি মাৰছি ওচৰত আহি যেতিয়া দেখা পাওঁ তেতিয়াহে গম পালোঁ। আগতে কিবা কাজিয়া চলি আছিল নেকি তেওঁলোকৰ? একো কাইজা পেচাল নাই। এজন ল'ৰাই নিজৰ প্ৰেমিকাক নিজেই হত্যা কৰিলে। আচলতে কি ভুলটো কৰিছিল এই ছোৱালীজন, যাৰ বাবে নিজৰ প্ৰেমিকাক নিজে হত্যা কৰিলে এই ল'ৰাজনে। আৰু জনা যাই আছে বন্ধুসকল, এই ল'ৰাজনক এতিয়ালৈকে পুলিচে গ্ৰেপ্তাৰ কৰিলে আৰু তাৰ নাকি যিকোনো সময়ত ফাঁচীৰ শাস্তি হ'ব পাৰে আদালতৰ ভিতৰত। আচলতে কি গোপন ৰহস্য লুকাই আছে এই হত্যাকাণ্ডটোৰ পিছত, তো চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। গাঁৱৰ নাম গেৰাও সোণাপুৰ। ঘটনাটো কওকচোন কি হৈছে? তাৰমানে যোৱা 5টামান বজাত ল'ৰাটো আহিছিল বোলে সিহঁতৰ ঘৰত। তাৰপিছত 6:30মান বজাত ওলাই আহিছে বোলে ইফালে। আমি দেখা নাই দিছোঁ আমি, কিন্তু মাকো নাই এতিয়া আবুৱাক আৰু দেউতাকে কৈছে সোধাতে ৰাতি যদি ছোৱালীটো নাছিল কিয় আমাক খবৰ দিয়া নাই, আমি বিচাৰিলোঁ হয় নহয়। পিছত দেউতাকে কৈছে মই বিচাৰি আছোঁ, ফোন কৰি আছোঁ, ফোনত পোৱা নাই। ছোৱালীটোৰ নাম কি আছিল? অৰ্চনা বড়ো বুলি কয়। ছোৱালীটোৰ নাম এনে অৰ্চনা বড়ো। আপোনালোকে ৰাতিপুৱা গম পাইছে ঘটনাটো? ৰাতিপুৱা গম পাইছোঁ। এই ভীমে চেত্ৰী বুলি কোৱা তাৰমানে এইটো গৰু কিবা আহিছিল, তেখেতে দেখা পাইছে। ৰাতি হাতীও আহিছিল, হাতী মাৰি থৈ যোৱা বুলি কৈছে আৰু ভীমে। কিন্তু হাতীয়ে মাৰছি না কি মাৰছি ওচৰত আহি যেতিয়া দেখা পাওঁ তেতিয়াহে গম পালোঁ। তাৰপিছত এই দেউতাকে ক'লাক যে আমাৰ ছোৱালীটো নাছিল ৰাতি, এইটো মোৰে ছোৱালী বুলি ক'লাক আৰু ওচৰত আহি পেলাই। কি সন্দেহ কৰিছে মানে ল'ৰাটোৱে ওলাই আহিছে একেলগে, গতিকে ল'ৰাটোৰ ওপৰতে সন্দেহ কৰিছোঁ আৰু আমি। ল'ৰাটোৰ নাম মিজিং বড়ো না কি বোলে, মিজিং না ল'ৰাটোৰ নাম মিজিং। একে গাঁৱৰে? একে গাঁও নহয়, সেইটো চুপাৰ। আৰু ঘৰত খাওক বুলি কবি দি খেদাইছিল তাৰমানে আবুৱাকে, এইটো এটা কবিটো লৈ যা ঘৰত, কবিটো এতিয়া ওচৰতে পৰি আছে, বন্ধাকবি এটা আৰু ফুলকবি এটা ওচৰতে পৰি আছে। গতিকে কবি দিয়া হিচাপে কবিটো ইয়াতে পৰি থকা হৈছে, ল'ৰাটোৰে কাম হ'ব। আমাৰ সন্দেহটো এনেকুৱা আৰু যদি কবিটো ইয়াতে পৰি নাথাকিল তেতিয়া বেলেগে কৰা বুলি আমি সন্দেহ কৰিলোঁ। হাতীৰ আক্ৰমণ বুলি ভাবিলে? ভাবিলোঁ এনেকুৱা ঘটনাটো ঘটনাটো মানে যোৱাকালিৰ ঘটনা। মোৰ ছোৱালীটো তাৰমানে এজন ল'ৰাই ভাল পায় আৰু তাৰমানে। ছোৱালীটোৰ নাম কি আছিলে? নামটো সুস্মিতা বড়ো মোৰ ছোৱালীৰ নামটো। তাৰপিছত ল'ৰাটোৰ নাম মিজিং বড়ো। এতিয়া সি যোৱাকালি মোটামুটি 4টামান বজাতে আহিছিল ল'ৰাটো। আপোনাৰ ঘৰত আহিছিল? ঘৰত আহিছিল দিনত। আহি পেলাই গধূলি তাৰমানে 6:30 বজাত সি ঘৰত যাম বুলি তাৰমানে পথৰেদি ওলাই গৈছিল আৰু। ওলাই যাওঁতে তাৰমানে মই ক'লোঁ যে পথৰেদি কিয় যাবলৈ, আন্ধাৰ ৰাস্তা আছে, ৰাস্তাইদি যা, যদি গাড়ী অনা নাই ঘৰত গাড়ী আছে গাড়ীটো লৈ যা বুলি মই তাক ক'লোঁ। সি কৈছে নাই পথৰেদি যাওঁ, ক'তকৈ যাই পাম বুলি। তাৰপিছত আমাৰ আপিটোক আৰু সি ক'লে মোক আধা ৰাস্তা আগবঢ়াই থৈ আহ। সি বুলি মানে কোৱাৰ কাৰণে আমাৰ আপিটোও আগবঢ়াব গ'ল। যাই পেলাই এইফালে নাই আৰু মই এইফালে আৰু ৰাইজৰ মানুহৰ লগত ব্যস্ত আছিলোঁ। এই হত্যাকাণ্ডৰ ঘটনাটো আপোনালোকে কেতিয়া গম পালে? এইটো ৰাতিপুৱাহে গম পালোঁ। ৰাতিপুৱা মোটামুটি 4-5টামান বজাত গম পালোঁ আৰু। কোনোবা ওচৰৰ মানুহ দেখি আপোনালোকক জনাইছে? এই গৰু দিবা আহিছিলোঁ পথৰত, গৰু দিবা অহা মানুহকেইটাই মানে দেখা পাই পেলাই আটা পাৰিলে আৰু। আটা পৰাৰ পিছত মই গ'লোঁ, যোৱাৰ পিছতহে দেখা পালোঁ আৰু বডিটো। এতিয়া মিজিং বুৰে হত্যা কৰাৰ সন্দেহ কৰিছে? মিজিং বৰাই হত্যা কৰা। আগতে কিবা কাজিয়া চলি আছিল নেকি একো তেওঁলোকৰ? কাইজা পেচাল নাই। আজি মোটামুটি ইহঁতৰ ভাল পোৱা 1 বছৰ বেছি হৈ গ'ল। এতিয়া অহা যোৱা আপোনালোকৰ ঘৰে প্ৰেমৰ সম্পৰ্ক মানি লৈছিল? মানি লৈছিলোঁ। এতিয়া আমাৰ ছোৱালীটো বয়স হোৱা নাই, বয়সটো ৰখা লাগব বুলি মই ল'ৰাটোক বুজাই থাকোঁ আৰু। আমি নিদিওঁ বুলি কোৱা নাই, তই যদি ৰখা পাৰা আমি দিম, সেইটোৱে আমি মানে ল'ৰাটোক কৈ আছিলোঁ আৰু। কিন্তু আজি মানে এনেকুৱা নি পেলাই তাৰমানে সি হত্যা কৰিলে তাৰমানে। এতিয়া ল'ৰাজনৰ পৰিয়ালৰ লগত সম্পৰ্ক কৰিছেনে আপোনালোকে? ফোন কৰি আছোঁ কিন্তু অহা নাই এতিয়ালৈকে। ল'ৰাজন বিচাৰি পোৱা নাই এতিয়ালৈ? পোৱা নাই। আউটপোষ্টৰ আণ্ডাৰত গিৰৱা সোণাপুৰ এই গাঁৱত এটা খুব নিন্দনীয় এটা ঘটনা ঘটি গৈছে। তো সেই ঘটনাক লৈ আমি পাৰানপাৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। তো আমি আমাৰ যে প্ৰশাসন, এই প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ইয়াৰ আঁৰত যোনে মেইন কালপিত হয় তেখেতক অতি শীঘ্ৰে তদন্ত কৰি উচিত শাস্তি যাতে ব্যৱস্থা কৰে। হয়, এতিয়া আমি পৰিয়ালৰ লগত আমি কথা পাতি আলোচনা কৰি আমি তেখেতসকলৰ পৰা আমি গম পাইছোঁ যে ইয়াৰ যি হত্যা, এই হত্যাটো তেখেতৰ যি প্ৰেমিকে হত্যা কৰে বুলি তেখেতৰ পৰিয়ালে সন্দেহ কৰিছে।
তো যোনে নহওক তেখেতৰ আমি উচিত শাস্তি ব্যৱস্থা কৰাৰ কাৰণে আমি অতি শীঘ্ৰে আহ্বান কৰিছোঁ। এটা দুখ লগা আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজত। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আপোনালোকে গম পাবা বাক্সা জিলাৰ বাগানপাৰা সোণাপুৰ গাঁৱত এজন HSত পঢ়া ষ্টুডেণ্ট মানে ভালপোৱাৰ মাজত এটা কাহিনী হ'ল যে বহুত দুখ লগা কথা। মই কালিৰ পৰা ভিডিঅ'টো দেখি আছোঁ নিউজত, আৰু মোক এজন ব্ৰাদাৰে শ্বেয়াৰ কৰিছে যে ভালপোৱাৰ মাজত মানে এনেকুৱা এটা কাহিনী হ'ল, দুজন ল'ৰা ছোৱালী ভাল পায়, মানে এনেকুৱাই 1 years পাৰ হ'ল বোলে। ইয়াৰ বাবে আপোনালোকেতো গমেই পোৱা ভালপোৱাৰ মাজত কেনেকুৱা, এদিন কান্দিব লাগিব বা এদিন হাঁহিব লাগিব। ভালপোৱাৰ মাজত কোনো লাইফ ছেম নহয়, কাৰোবাৰ লাইফত ভাল আহে, কাৰোবাৰ লাইফত ছেম আহে। আৰু ভালপোৱাজন এনেকুৱা এটা কৰি দিব পাৰে লাইফত আপোনাক, বা কাৰোবাৰ মাজত এনেকুৱা এটা দিন আহে যে ভাল পোৱাই মানুহক হত্যা কৰি লয়, মানে নিজে আত্মহত্যা কৰি লয়। কিয়নো যে মানুহে ভাল পোৱাৰ পৰা এনেকুৱা দূৰলৈ থাকিব লাগে মোৰ মতে। কিন্তু আপোনালোকক মই কোৱা নাই, আপোনালোকৰ সকলোৰে ভাল পোৱা থাকিব পাৰে, ঠিক মই কোৱা নাই যে ভাল পাব নালাগে, এনেকুৱা এটা কোৱা নাই। চবৰ লাইফত ছেম নহয়, সেইকাৰণে মই কৈছোঁ আগতে সকলো লাইফতে ছেম নহয়, যে কোনোবাৰ ভাল পোৱাটো বেষ্ট ৰিলেশ্যনশ্বিপত থাকে আৰু কোনোবাৰ বেয়া ৰিলেশ্যনশ্বিপত থাকে। যে ভাল পোৱাৰ মাজত এনেকুৱা কৰিব পাৰেনে? এজন ভাল পোৱাই নিজৰ গাৰ্লফ্ৰেণ্ডক হত্যা কৰিছিল। হয়, বাগানপাৰাৰ এটা খেতি পথাৰত এই ভালপোৱাজন ল'ৰাই এজন নিজৰ ভালপোৱা গাৰ্লফ্ৰেণ্ডক হত্যা কৰিছিল, হত্যা কৰিলে। ইমান যে বেয়া লাগিলেও মোক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে, আপোনালোকে সম্পূৰ্ণকৈ চাব। এই হত্যা মানে হত্যা হোৱাৰ ছোৱালীৰ দেউতাকে এতিয়া কি ক'লে আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাই ল'ব। আৰু আপোনালোকে কোৱাচোন, নিজে ভাল পায় মানে কি আছিলে, কি সূত্ৰ আছিলে ভাল পোৱাৰ মাজত যে এনেকুৱা হত্যা কৰিব লাগে? কি মানে এই ছোৱালীজনৰ কোনোবা আছেনে, বা এই ল'ৰাজনৰ কিবা আছে কাৰণটো যে এনেকুৱা হত্যা কৰিব? কি আছে মানে ভাল পোৱাৰ মাজত এনেকুৱা হয় নেকি? হত্যা কৰিব লাগে নেকি ভাল পোৱাৰ মাজত? ইমান যে বেয়া লাগিলোঁ নিউজটো চাই, মানে ছোৱালীক হত্যা কৰি খেতি পথাৰত মানে পেলাই থৈছে আৰু ন, কি যে দুখ কথা। আৰু কোৱা মতে আপোনালোকে নিউজত চাব, এই হত্যা কৰাজন হ'ল নিজৰ বয়ফ্ৰেণ্ডে হত্যা কৰিছে। মিজিং ল'ৰা নামটো, আৰু ছোৱালীটো চাই ল'ব, মই এতিয়া নকওঁ বাৰু, এতিয়া আপোনালোকে নিউজত চাই ল'লে গম পাব। ঠিক আছে, ভিডিঅ'ত চাই ল'ব হত্যা কেনেকৈ কৰিছিল, আৰু এই মিজিং ল'ৰাজনক এতিয়া গ্ৰেপ্তাৰ কৰিল নে? ইয়াৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব যে বেয়া ইমান যে দিন আহে মানুহৰ ভাল পাই এনেকুৱা কৰিব নালাগে। মই আগৰ পৰা দেখি আছোঁ, কোনোবাই কোম্পানীলৈ লৈ যাব বা কোনোবাই কি কৰিব, ভাল পাই এনেকৈ ব্লেকমেইল কৰিব আৰু এনেকৈ হত্যাকাণ্ডৰ কাষতে আহি যায়। কিয়নো এইবিলাক মানে আজিকালি মা দেউতাকে অলপ বুজি পাব লাগিব। মানে এজন ছোৱালীক এটা ল'ৰাৰ আগত যে এনেকুৱা ফ্ৰী কৰি ৰাখিব, এইটো ভাল নেকি? এইটো ভাল নহয় মোৰ কোৱা মতে। এনেকুৱা ফ্ৰী কৰি ৰাখিবই নালাগে যে ছোৱালী ল'ৰাই ভাল পায় বুলি কাৰোবাৰ ল'ৰাৰ লগত ৰাতি খেদাই দিব বা দিনত খেদাই দিব, এনেকুৱা ফ্ৰী কৰিব নালাগে। এইটো নিজৰ ছোৱালী বা নিজৰ ল'ৰা সকলোৱে ছেভ কৰি ৰাখিব লাগে। মা দেউতাকে অলপ জ্ঞান দিবলৈ লাগে, কিয়নো এই ছোৱালীজনক এই ৰাতিলৈ এই এটা ল'ৰাৰ লগত যে যাবলৈ দিব, এতিয়া বেয়া নাপাব কোৱা মতে, সকলোৱে এনেকুৱা হৈ যায়। ময়ো এনেকুৱা ভাবোঁ যে মা দেউতা আছে না নাই, মই কেতিয়াবা ৰাস্তাত দেখোঁ না ৰাতি হ'লে, মানে ইয়াৰ মা দেউতা আছে না নাই, যে এজন ছোৱালীক এই ৰাতিত মা দেউতাকে কেনেকৈ পঠিয়াই দিছে। ক'ৰবাত গুৱাহাটীত দেখোঁ, ক'ৰবাত, এইবিলাক মই ক'বলৈ এতিয়া লাজে লাগো। এনেকুৱা মই ভাবোঁ যে এই কাৰণে মই কৈছোঁ, নিজৰ লাইফটো বাচাবলৈ, নিজৰ ফেমিলিক বাচাবলৈ নিজৰ ল'ৰা ছোৱালীক এটা ছেভ কৰি ৰাখিব লাগে, বা নিজে ল'ৰা ছোৱালীয়ে অলপ কামটো ভাল যেন কৰিব লাগে। ঠিক আছে। যোৱাকালিৰ ঘটনা, মোৰ ছোৱালীটো তাৰমানে এজন ল'ৰাই ভাল পায় আৰু তাৰমানে। ছোৱালীটোৰ নাম কি আছিলে? নামটো সুস্মিতা বড়ো মোৰ ছোৱালীৰ নামটো। তাৰপিছত ল'ৰাটোৰ নাম মিজিং বড়ো। এতিয়া সি যোৱাকালি মোটামুটি 4টামান বজাতে আহিছিল ল'ৰাটো আপোনাৰ ঘৰত আহিছিল? ঘৰত আহিছিল দিনত, আহি পেলাই গধূলি তাৰমানে 4:30 বজাত সি ঘৰত যাম বুলি তাৰমানে পথৰেদি ওলাই গৈছিল। আৰু ওলাই যাওঁতে তাৰমানে মই ক'লোঁ যে পথৰেদি কিয় যাবলৈ, আন্ধাৰ ৰাস্তা আছে, ৰাস্তাইদি যা।
যদি গাড়ী অনা নাই ঘৰত গাড়ী আছে গাড়ীটো লৈ যা বুলি মই তাক ক'লোঁ সি কৈছে নাই পথৰেদি যাওঁ ক'তকৈ যাই পাম বুলি তাৰপিছত আমাৰ আপিটোক আৰু সি ক'লে মোক আধা ৰাস্তা আগবঢ়াই থৈ আহ সেই বুলি মানে কোৱাৰ কাৰণে আমাৰ আপিটোও আগবঢ়াব গ'ল যাই পেলাই এইফালে নাই আৰু মই এইফালে আৰু ৰাইজৰ মানুহৰ লগত ব্যস্ত আছিলোঁ এই হত্যাকাণ্ডৰ ঘটনাটো আপোনালোকে কেতিয়া গম পালে? এইটো ৰাতিপুৱাহে গম পালোঁ ৰাতিপুৱা মোটামুটি 4-5টামান বজাত গম পালোঁ আৰু কোনোবা ওচৰৰ মানুহ দেখি আপোনালোকক জনাইছে? এই গুৰু দিবা আহিছিলোঁ পথৰত গুৰু দিবা অহা মানুহকেইটাই মানে দেখা পাই পেলাই আটা পাৰিলে আৰু আটা পৰাৰ পিছত মই গ'লোঁ যোৱাৰ পিছতহে দেখা পালোঁ আৰু বডিটো এতিয়া মিজিং বৰুৱাই হত্যা কৰাৰ সন্দেহ কৰিছে মিজিং আপোনালোকে? বৰুৱাই হত্যা কৰা আগতে কিবা কাজিয়া চলি আছিল নেকি একো তেওঁলোকৰ? কাজিয়া পেচাল নাই আজি মোটামুটি ইহঁতৰ ভাল পোৱা 1 বছৰ বেছি হৈ গ'ল এতিয়া অহা যোৱা কৰে আপোনালোকৰ ঘৰে প্ৰেমৰ সম্পৰ্ক মানি লৈছিল? মানি লৈছিলোঁ এতিয়া আমাৰ ছোৱালীটো বয়স হোৱা নাই বয়সটো ৰখা লাগব বুলি মই ল'ৰাটোক বুজাই থাকোঁ আৰু তাৰমানে আমি নিদিওঁ বুলি কোৱা নাই তই যদি ৰখা পাৰা আমি দিম সেইটোৱে আমি মানে ল'ৰাটোক কৈ আছিলোঁ আৰু কিন্তু এই আজি মানে এনেকুৱা নি পেলাই তাৰমানে সি হত্যা কৰিলে তাৰমানে এতিয়া ল'ৰাজনৰ পৰিয়ালৰ লগত সম্পৰ্ক কৰিছেনে আপোনালোকে? ফোন কৰিছোঁ কিন্তু অহা নাই এতিয়ালৈকে ল'ৰাজন বিচাৰি পোৱা নাই এতিয়ালৈ? পোৱা নাই আউটপোষ্টৰ আণ্ডাৰত গিৰৱা সোণাপুৰ গাঁৱত এটা খুব নিন্দনীয় এটা ঘটনা ঘটি গৈছে তো সেই ঘটনাক লৈ আমি বাগানপাৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ তো আমি আমাৰ যে প্ৰশাসন এই প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ইয়াৰ আগত যোনে মেইন কালপিত হয় তেখেতক অতি শীঘ্ৰে তদন্ত কৰি উচিত শাস্তি যাতে ব্যৱস্থা কৰে হয় এতিয়া আমি পৰিয়ালৰ লগত আমি কথা পাতি আলোচনা কৰি আমি তেখেতসকলৰ পৰা আমি গম পাইছোঁ যে ইয়াৰ যি হত্যা এই হত্যাটো তেখেতৰ যি প্ৰেমিকে হত্যা কৰে বুলি তেখেত পৰিয়ালে সন্দেহ কৰিছে তো যোনে নহওক তেখেতক আমি উচিত শাস্তি ব্যৱস্থা কৰাৰ কাৰণে আমি অতি শীঘ্ৰে আহ্বান কৰিছোঁ কি বুলি কয় জেগাটো? গাঁৱৰ নাম গেৰাও সোণাপুৰ। ঘটনাটো কওকচোন কি হৈছে? তাৰমানে যোৱা 5টামান বজাত ল'ৰাটো আহিছিল বোলে সিহঁতৰ ঘৰত তাৰপিছত 6:30মান বজাত ওলাই আহিছে বোলে ইফালে আমি দেখা নাই দিছোঁ আমি কিন্তু মাকো নাই এতিয়া আবুৱাক আৰু দেউতাকে কৈছে সোধাতে ৰাতি যদি ছোৱালীটো নাছিল কিয় আমাক খবৰ দিয়া নাই আমি বিচাৰিলোঁ হয় নহয় পিছত দেউতাকে কৈছে মই বিচাৰি আছোঁ ফোন কৰি আছোঁ ফোনত পোৱা নাই ছোৱালীটোৰ নাম কি আছিল? অৰ্চনা বড়ো বুলি কয় ছোৱালীটোৰ নাম এনে অৰ্চনা বড়ো আপোনালোকে ৰাতিপুৱা গম পাইছে ঘটনাটো? ৰাতিপুৱা গম পাইছোঁ এই ভীমে চেত্ৰী বুলি কোৱা তাৰমানে এইটো গৰু দৰৱ দিবা আহিছিল তেখেতে দেখা পাইছে ৰাতি হাতীও আহিছিল হাতী মাৰি থৈ যোৱা বুলি কৈছে আৰু ভীমে কিন্তু হাতীয়ে মাৰছি না কিয়ে মাৰছি ওচৰত আহি যেতিয়া দেখা পাওঁ তেতিয়াহে গম পালোঁ তাৰপিছত এই দেউতাকে ক'লাক যে আমাৰ ছোৱালীটো নাছিল ৰাতি এইটো মোৰে ছোৱালী বুলি ক'লাক আৰু ওচৰত আহি পেলাই কি সন্দেহ কৰিছে মানে ল'ৰাটোৱে ওলাই আহিছে একেলগে গতিকে ল'ৰাটোৰ ওপৰতে সন্দেহ কৰিছোঁ আৰু আমি তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে আচলতে কিয় এই ল'ৰাজনে নিজৰ প্ৰেমিকাকে নিজে হত্যা কৰিলে আচলতে কি ভুলটো আছিল এই ছোৱালীজনীৰ যাৰ বাবে এনেকুৱা দুৰ্ঘটনাটো ঘটিলে আচলতে কি ভুলটো কৰিছিল যাৰ বাবে ইমান ভয়াৱহ শাস্তি ল'বলগীয়া হ'লে যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।